নমস্কাৰ, মোৰ নাম শ্ৰী মানসিং কোচ। মই এজন খেতিয়ক। মোৰ পুখুৰী আছে, পুখুৰীৰ পাৰত মোৰ কলগছ আছে। মই আবেলি প্ৰায় 5মান বজাত মোৰ নিজৰ পুখুৰী পাৰৰ কলডিল কেইটামান লৈ আহি থকা অৱস্থাত আপোনাৰ পিঁহগুৰি আৰক্ষী শাখাৰ যিটো নাগাচাকি আপোনাৰ গাভৰু দলঙৰ ইপাৰে বহে, তেওঁলোকে মোক ৰখাই বিভিন্ন ধৰণৰ কথা সোধ-পোছ কৰে। মই কাগজ পত্ৰ দেখাওঁ। তেনে অৱস্থাতে এজন জুবিন বৰদলৈ নামৰ আৰক্ষী বেটেলিয়ন এজনে আহি পেলাই কোনো ধৰণৰ সোধ-পোছ নকৰাকৈ মোক কাণত 3টা চৰ মাৰে। ধৰ্ম অৱস্থাত মোক গলগতিয়াই গাড়ীত উঠায় আৰু এই কথা মই ঘৰত জনোৱাৰ পিছত মোৰ মাহঁতে আপোনাৰ TMC মেডিকেললৈ লৈ যায়। লৈ গৈ তাত দেখাই ডক্টৰে তেতিয়া পৰীক্ষা কৰি পেলাই চাই যে তোমাৰ কাণত ফুটা হৈছে, বিন্ধা হৈছে। তাৰপিছত মই আপোনাৰ টাইমছ মেডিকেললৈ যাওঁ, তাতো গৈ দেখাওঁগৈ মই। তেতিয়া ছাৰে চাই পেলাই মোক ঔষধ পাতি দিয়ে আৰু কয় যে তুমি উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ যাব লাগিব। তাৰপিছত মই ঘৰৰ লগত আহি পেলাই কথা পাতি থানাত এজাহাৰ দিলোঁ। বেটেলিয়ন জুবিন বৰদলৈ নামত আৰক্ষী থানাত দিয়াৰ পিছত এতিয়া আৰক্ষীৰ এই আচৰণক লৈ কিমান যুক্তিসংগত, তেওঁলোকে যিটো মোক দুৰ্ব্যৱহাৰ কৰিলে, কাণত যিটো মাৰিছে, তাৰ ওপৰত কিবা আইনী ব্যৱস্থা ল'ব নে সুব্যৱস্থা, তাৰে মই কামনা কৰিলোঁ।